হেল্ল' ৰাইজ, কি খবৰ? আশা কৰোঁ চবে ভালে আছে। আজি মই দুটা এনেকুৱা কোৰিয়ান থ্ৰিলাৰ মুভিৰ ৰেকমেণ্ডেশ্যন লৈ আহিছোঁ। একদম ক'লো ন, যেতিয়া চাই আপোনাৰ মাইণ্ড ব্ল' হৈ যাব। এটা মুভি অলপ শ্ল' বাৰ্ণ হয় আৰু এটাতো মানে আপোনাৰ একদম লাষ্টৰ মানে মুভি শেষ নাম উঠোৱালৈকে আপোনাক মানে ৰখাই থ'ব, এনেকুৱা এটা থ্ৰিল আছে। ঠিক আছে, তো এই দুটা আপোনালোকে কোনো OTT প্লেটফৰ্মত নাপাব, অলপ ইণ্টাৰনেট যোগান লগাই ডাউনলোড মাৰিব লাগিব। ঠিক আছে, চ' অলপ ৰিভিউটো আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্ট মুভিটো যদি ষ্টৰিটো ক'ব যাওঁ, মানে ইয়াত কি হৈ যায়, টুইন ব্ৰাদাৰৰ কাহিনী হয়। তো খ্ৰীষ্টমাছ দিনাখন এটা ভাইটিৰ কি হয়, লাষ্টটো মানে বডি এটা পানী টেংকিত পায়। তাৰপিছত সেইটো ভায়েকে আহি কিনে যেতিয়া তাৰ বডি চাই, তো বডিটো চাই চক হৈ যায়, মানে গোটেই মাৰি পিটি একদম চকু তকু খোলাই ক'ত। তো সি গম পাই যায় যে এইটো মানে ছুইচাইড নহয়, এইটো মাৰ্ডাৰ হয়। ঠিক আছে, তাৰপিছত যেতিয়া সি ইনভেষ্টিগেট কৰি কেনে গম পায় যে এটা কোৰিয়ানৰ ছ'চাইটিত মানে জুবিনাইল জাষ্টিছৰ য'ত ষ্টুডেণ্টবোৰ থাকে, তাৰ কোনোবা ল'ৰাবোৰ এটা পিটছে। তো সি ক্ৰাইম কৰি কিনে সেই জেলৰ ভিতৰত যায় আৰু হাণ্ট ডাউন কৰে কোনে তাৰ ভাইটিক মাৰিছে। তো যিমান মানে সি হাণ্টিং কোনে মাৰিছে সেইটো কাহিনীটো জানোতে পুৰা ইয়াত টুইষ্ট এণ্ড টাৰ্ণছ মানে হৈ গৈ থাকে। আৰু যেতিয়া ইয়াৰ মুভিটো এণ্ডিং হ'ব নহয়, ইয়াৰ মানে কোনে মাৰিছে আৰু কিয় মাৰিছে যেতিয়া সেইটো গম পাব, আপোনাৰ মানে মাইণ্ড একদম ডিষ্টাৰ্ব হৈ যাব। মুভিটো মানে একদম পুৰা ডিপলি আপোনাৰ মেণ্টেল মানে ষ্টেট এটা হিলাই দিব, মানে যিটো দেখায় মানে ইয়াত ষ্টৰিটো। ঠিক আছে, আৰু এনেকুৱা মানে কেছেছ হ'ব পাৰে, মানে আপোনাক মানে ভাবিবলৈ বাধ্য কৰি দিব। মুভিটো মানে সেইটো ডিপ লেভেললৈকে মানে থ্ৰিলটো আপোনাক থ'ব আৰু মেণ্টেলি মানে ডিষ্টাৰ্ব কৰিব। ঠিক আছে, মুভিটো মানে ইনষ্টাগ্ৰামত এনেকুৱা সৰু ৰিলছবোৰত চাইছিলোঁ, তো বাট যোৱাকালি মানে চাই দিলোঁ। চোৱাৰ পাছত মানে সেইকাৰণে আজি ৰেকমেণ্ডেশ্যন লৈ আহিছোঁ। এই মুভিখন চাওক, খ্ৰীষ্টমাছ কেৰল হয়। অলপ ইণ্টাৰনেট যোগাৰ লগাই ডাউনলোড কৰি ল'ব। ঠিক আছে, নেক্সট মুভিটো যদি কথা পাতোঁ, নেক্সট মুভিটোৰ নাম হয় দ্য আগলি। আৰু দ্য আগলি যিটো নাম পৰিছে নহয়, যেতিয়া মুভিটো আপুনি মানে চাই শেষ কৰিব, তেতিয়া গম পাব কিয় এই মুভিটোৰ নাম দ্য আগলি দিছিলে। মুভিটো মানে এনেকুৱা এণ্ডিংটো এনেকুৱা ডিষ্টাৰ্বিং হয়, ইয়াৰ মানে ষ্টৰিটো এনেকুৱা হয় কৈ দিছোঁ। কি হৈ যায়, এটা পুতেক এটাই নিজৰ মাকৰ ডেড বডিটো 40 বছৰৰ পাছত মানে পায়। তো সেই যেতিয়া 40 বছৰৰ পাছত তাৰ মাকৰ বডিটো পায়, তো তাৰ বাপেকটোক মানে এটা টিম এটাই যোনটোৱে ডকুমেণ্টাৰী বনায়, তো সিহঁতৰ টিমটোৱে তাক কুৱেশ্যন কৰে। আৰু যাৰ ৱাইফ থাকে, মানে সেই হাজবেণ্ডজন কণা থাকে আৰু বহুত ডাঙৰ মানে ফেমাছ ষ্টাম্প বনায়, হাতৰে যে ক্ৰেফ্ট কৰি কিনে ষ্টাম্প বনায় যে, সেইটো মানে বহুত ফেমাছ থাকে সি ষ্টাম্প বনোৱাত। তো তাৰ বেক ষ্টৰি যেতিয়া গৈ থাকে আৰু মানে টুইষ্ট এণ্ড টাৰ্ণছবোৰ আৰম্ভ হৈ গৈ থাকে। তো তাৰ মাকক কোনে মাৰিলে, কেনেকৈ মাৰিলে, এটা কণা বাপেক হৈ কেনে এটা ভালকে মানে চকুৰে চব দেখি পায়, সেই ছোৱালীজনী কেনেকৈ লগ পায়, কেনেকৈ বিয়া হয়, তাৰ পুতেকটো কেনেকুৱা জন্ম হয়, সেই গোটেইটো জানিবলৈ মানে আপুনি মুভিটো চাব লাগিব। আৰু যেতিয়া এই মুভিটো মানে শেষ হ'ব ন, শেষ মানে আপুনি কৈছোঁ ন, যেতিয়ালৈকে নেম টেক্সবোৰ নোলায়, তেতিয়ালৈকে আপুনি মুভিটো চাব লাগিব। মানে সেই কণা বাপেকক সেই ছোৱালীজনী কিয় বিয়া পাতে আৰু চবে সেই ছোৱালীজনী কিয় বেয়া পায়। আৰু মুভিটোত এটা বস্তু আছে, এটা হেৰি আছে, কি ক'ম আপোনাৰ, মৰেল এটা আছে। মৰেলটোত মানে মানুহৰ কথা শুনি কেনে মানুহক জাজ কৰিব নালাগে। এই মুভিটো মানে বহুত ভালকে দেখায়। আৰু লাষ্টত মানে কৈছোঁ নহয়, চকু পানী ওলাই যাব যেতিয়া মুভিখন মানে এণ্ডিং হয়। ঠিক আছে, তো এই মুভিখন চাওক, তাৰ নাম হয় দ্য আগলি। আৰু এই দুটা মুভি আপোনাৰ চাই যদি ভাল লাগিলে, তেন্তে মোক কমেণ্টছত জনাব কেনেকুৱা লাগিলে, আৰু অলপ ইণ্টাৰনেট যোগাৰ লগাই ডাউনলোড কৰিব। ঠিক আছে, বাকী এই দুটা চাওক আৰু কেনেকুৱা লাগিলে মোক জনাব। নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।